Hello everyone! আশা কৰোঁ সকলোৰে ভালেই। মই সুদেশনা শইকীয়াই আপোনালোকক মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি DHSৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। ইয়াৰ লগতে মই বিশেষ বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ' আনি থাকোঁ আপোনালোকৰ কাৰণে। চ' আপোনালোকে যদি ভিডিঅ'খিনিৰ পৰা হেল্পফুল হৈছে বা আপোনালোকৰ লগৰ কোনোবাই হেল্প পাইছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। এইটোৱে মোকো মটিভেশ্যন দিয়ে যে ময়ো এনেধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আনিয়ে থাকোঁ। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 76ৰ পৰা। একচুৱেলি আমি DHSৰ 2019ৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। ইয়াৰ এটা ডেডিকেটেড প্লেলিষ্ট অলৰেডি বনাই থোৱা আছে। চ' আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 76ত আছে চিম্প্লিফাই কৰিব দিছে। এইটো একচুৱেলি মেথছৰ কুৱেশ্যন হয়। আমি জাষ্ট এইটো ছল্ভ কৰি গ'লেই হ'ল। আমাক 7/3 আছে ইনটু ব্ৰেকেটৰ ভিতৰত থকা পাৰ্টটো সদায় আগত ছল্ভ কৰিব। আমি জাষ্ট এইটো ছল্ভ কৰিলেই হ'ল। এইটো ছল্ভ কৰিলে আমি কিমান পাম? যিহেতু মাল্টিপ্লিকেশ্যন আছে আমি এলিমিনেট কৰিব পাৰিম। 2 2 যা 4। চ' আমি কিমান লিখিব পাৰিম? ওপৰত 5 আৰু তলত কিমান লিখিব পাৰিম? 9 2 যা 18। এতিয়া জাষ্ট আমি এইটো মাল্টিপ্লাই কৰি দিলে হৈ গ'ল। ওপৰত পাম 5 7 যা 35 আৰু 3 18 যা 54। মাইনাছটো অলৰেডি থাকিবই। চ' কাৰেক্ট আনচাৰ হ'ব -35/54। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 77। হোৱাট শুড বি এডেড টু দ্য টুৱাইচ অফ -7/3 টু গেট 3/7। কৈছে যে আমি -7/3 টুৱাইচৰ লগত কি এড কৰিম যাতে আমি আনচাৰটো কিমান পাওঁ? 3/7। চ' আমি কি ধৰি ল'ম? লেট দ্য নাম্বাৰ বি এক্স। লেট দ্য নাম্বাৰ ইকুৱেল টু এক্স। তেতিয়াহ'লে আমি কি কৰিব পাৰিম? কৈছিলে যে হোৱাট শুড বি এডেড মানে এক্স প্লাছ কাৰ লগত এড কৰিম? টুৱাইচ অফ -7/3 টু গেট আমি কিমান পাম? 3/7। এইটো কি আছিলে? একৰ্ডিং টু কুৱেশ্যন। এতিয়া জাষ্ট আমি ছল্ভ কৰিলে হ'ল। এক্স প্লাছে মাইনাছে আমাৰ কিমান হ'ব? -14/3 ইকুৱেল টু 3/7। এতিয়া জাষ্ট আমি এইটো ছল্ভ কৰিলে হ'ল। এক্সটো এইফালে থ'লোঁ 3/7, এইফালে -14/3 আছে, এইফালে গ'লে কি হ'ব? +14/3। এতিয়া আমি এইটো এলচিএম ল'ব লাগিব। এলচিএম ল'লে আমি কিমান পাম? এক্স ইকুৱেল টু 7 3 যা 21 আৰু ওপৰত কিমান আহিব? 7 3 যা যিহেতুকে 29, 3 3 যা 9 প্লাছ 3 7 যা 21, 7 × 14 কিমান হ'ব আমাৰ? 98। এতিয়া জাষ্ট আমি এইটো প্লাছ কৰি দিব লাগে। প্লাছ কৰিলে আমি কিমান পাম? 107/21। চ' কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ 78 দিছে দ্য ছাম অফ দ্য 3 কনজিকিউটিভ মাল্টিপলছ অফ 11 ইজ 363। হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ? কি কৈছে যে তিনিটা নাম্বাৰ যদি আমি ছাম কৰোঁ আৰু সেইকেইটা কি হ'ব লাগিব? 11ৰ মাল্টিপল হ'ব লাগিব। তেতিয়া আমি আনচাৰটো কিমান পাম? 363। আৰু সেই নাম্বাৰকেইটা কেনেকুৱা হ'ব লাগিব? কনজিকিউটিভ মানে কি? এটাৰ পিছত ইটো মানে 1ৰ পিছত কি হ'ব লাগিব? 2 হ'ব লাগিব। 2ৰ পিছত কি হ'ব লাগিব? 3। তেনেদৰে 11ৰ মাল্টিপল 3 নাম্বাৰ আমি যদি প্লাছ কৰোঁ আমি কিমান পাম? 363। তেতিয়াহ'লে এই যে নাম্বাৰ তিনিটা প্লাছ কৰিম সেই তাৰ একেবাৰে স্মলেষ্ট নাম্বাৰটো কিমান হ'ব আমাক সুধিছে। চ' আমি নাম্বাৰ তিনিটা ফাৰ্ষ্টে ধৰি ল'ব লাগে। আমাৰ নাম্বাৰ তিনিটা কি হ'ব? যিহেতুকে 11ৰ মাল্টিপল হ'ব পাৰে লাগে। চ' ফাৰ্ষ্ট নাম্বাৰটো কিমান হ'ব? 11x। যিহেতুকে আমি নাম্বাৰটো কিমান বুলি ধৰিছোঁ? ফাৰ্ষ্ট নাম্বাৰটো 11ৰ মাল্টিপল হ'ব লাগিব। আমিতো নাজানো 1 হ'ব নে 2 হ'ব, তেতিয়া কি ধৰিলোঁ? x। নেক্সট নাম্বাৰটো তেতিয়াহ'লে কিমান হ'ব? 11 হ'ব, কিন্তু নেক্সট নাম্বাৰটো কি হ'ব লাগিব? যদি 1 আছিলে 2 হ'ব লাগিব। তেতিয়াহ'লে x থাকিলে তাৰ নেক্সটটো কিমান হ'ব? x + 1। আৰু তাৰ পিছৰ নাম্বাৰটো কিমান হ'ব? 11 × x + 2। আৰু এই তিনিটা প্লাছ কৰিলে আমি কিমান পাম? 363। আমাৰ এইটো ইকুৱেশ্যনটো বনি গ'ল। জাষ্ট আমি এইটো ছল্ভ কৰিব লাগে। 11টো চবতে আছে যিহেতুকে আমি কমন লৈ ল'লোঁ। x + x + 1 + x + 2 ইকুৱেল টু 363। এতিয়া x 3x প্লাছ 1 + 2 ডেট ইজ 3 ইকুৱেল টু 363। এইফালে যিহেতুকে 11টো মাল্টিপ্লাই হৈ আছিলে, এইফালে কৰিলে আমাক কি হ'ব? ডিভাইড। এতিয়া আমি কিমান পাম? 3x + 3 ইকুৱেল টু আমাৰ কিমান পাম? 33। যিহেতুকে 11 3 যা 33, 11 3 যা 33, মানে টোটেল কিমান পাম? 363। চ' 3x ইকুৱেল টু আমি কিমান পালোঁ? 33 - 3 ডেট ইজ ইকুৱেল টু আমি কিমান পাম? 3x ইকুৱেল টু 30। Therefore x ইকুৱেল টু আমি কিমান পাম? 30/3 ডেট ইজ ইকুৱেল টু 10। চ' এক্সৰ ভেলু আমি কিমান পালোঁ? 10। এতিয়া চাওক আকৌ এইটো কিন্তু স্মলেষ্ট নাম্বাৰটো নহয়, এইটো কিহৰ ভেলু পালোঁ আমি? এক্সৰ ভেলু। তেতিয়াহ'লে আমি নাম্বাৰকেইটা এতিয়া উলিয়াব পাৰিমনে?
ফাৰ্ষ্টটো আছিলে 11x তেতিয়াহ'লে কিমান হ'ব 11 ইনটু 10 হ'ব তেতিয়াহ'লে কিমান হ'ব 110 এইটো হ'ব সবতছে স্মলেষ্ট কাৰণ বাকিকেইটা তাতকৈ কিমান হ'ব ডাঙৰহে হৈ আহিব so correct answer will be 110 option number B is correct ঠিক তেনেদৰে next question টো আছে 79 আৰু ইয়াত আছে যে Arjun is twice as old as Shreya 5 years ago his age was 3 times Shreya's age what is the Shreya's present age এইটো actually age based problem হয় আমাক যি লিখা আছে সেইখিনি পঢ়ি গলে হল কি কৈছে ফাৰ্স্ট অৰ্জুনৰ এজ কি হৈছে টুৱাইস দুগুণ হয় কাৰ এজৰ দুগুণ হয় শ্ৰেয়াৰ এজৰ দুগুণ হয় বুলি কৈছে আৰু 5 বছৰ আগতে এগো দিছে সক 5 বছৰ আগতে কি কৈছে অৰ্জুনৰ এজ হিজ এজ মানে কি অৰ্জুনৰ এজ 3 গুণ আছিল কাৰ শ্ৰেয়াৰ এজৰ সো শ্ৰেয়াস এজ প্ৰেজেন্ট এজ নো কিমান আমাক খুদিছে এই গুটেখিনি কাৰ ৰেসপেক্টত আছে শ্ৰেয়াৰ ৰেসপেক্টত সো আমি x বুলি কাৰ এজটো ধৰি লম ফাৰ্স্টে শ্ৰেয়াৰ সো let Shreya's age কিমান হ'ব আমি x এইটা কি হৈছে প্ৰেজেন্ট এজৰ কথা কৈছো দেই তেতিয়ালে অৰ্জুন's এজ কিমান হ'ব আমাৰ দুগুণ বুলি কৈছিল টুৱাইস x এইটা কি হৈছে প্ৰেজেন্ট এজ আৰু আমাক কি দিছে according to question আমাক দিছে 5 years ago কি কৈছে অৰ্জুনৰ এজ শ্ৰেয়াৰ এজৰ 3 গুণ আছিল 5 years ago কাৰ তেতিয়ালে কি হ'ব অৰ্জুনৰ এজ 5 বছৰ আগত কিমান হ'ব টুৱাইস x যদি বৰ্তমান এজ হয় 5 বছৰ আগত কি হ'ব -5 কাৰ এজৰ সমান আছিল বুলি কৈছে শ্ৰেয়াৰ এজৰ 3 গুণ আছিল শ্ৰেয়াৰ এজৰ 3 গুণ মানে কিমান x - 5 যেহেতু 5 বছৰ আগত আৰু 3 গুণ হলে * 3 জাস্ট আমি এটা সলভ কৰিলে হৈ গল টুৱাইস x - 5 = thrice x - 15 এতিয়া জাস্ট আমি এটা সলভ কৰিলে হল -5 টো এফালে থৈ দিলো -15 টো আছে এফালে আহিলে +15 equal to 3x minus twice x এটা জাস্ট সলভ কৰিলে হৈ গল কিমান পাম এফালে পাম আমি প্লাস এ মাইনাস হ'ব তেতিয়ালে কিন্তু ডাঙৰ ডাঙৰ প্লাস আছে কাৰণে সিম্বলটো প্লাস আহিব বাট মাইনাস কৰি আমি কিমান পাম 10 আৰু এফালে আহিব x সো শ্ৰেয়াৰ এজ কিমান কৈছে 10 আৰু হেতু আমি প্ৰেজেন্ট ধৰিছিলো শ্ৰেয়াৰ প্ৰেজেন্ট এজ কিমান 10 years option number A is correct next question number 80 What is the perimeter of a parallelogram whose two sides are 7 cm and 12 cm long? কৈছে যে আমাক perimeter উলিয়াবলৈ দিছে কিহৰ এটা parallelogramৰ আৰু তাৰ সাইড গিটা দিয়া আছে এটা 7 cm এটা 12 cm long. So আমি ফাৰ্স্টে জানিব লাগিব যে perimeter of a parallelogram আৰু parallelogramৰ perimeter উলিওৱা ফৰ্মুলাটো কি হয় একচুয়ালি তাৰ আমি যদি perimeter উলিয়াবলৈ হয় perimeter equal to 2 into L plus B ইয়াত আমি জাস্ট ফৰ্মুলাটো এটা পুট কৰিলে হ'ব 2 into L লেন্থটো কিমান হ'ব 12 cm আৰু ব্ৰেডটো আমাৰ কিমান হ'ব 7 cm সো জাস্ট আমি এটো সলভ কৰিলে হ'ল 2 into 19 that is equal to 38 cm so perimeter of a parallelogram কিমান হ'ব 38 cm option number C is correct Next is a question number 81 which of the following number is a perfect square ইয়াৰ কোনটো perfect square হয় হুদিছে আৰু perfect square মানে কি দুটা same number multiply কৰিলে আমি পাব লাগিব 331 351 361 and 391 ইয়াত আপোনালোকে দেখি আছে কি মনত পৰিছে 361 টো হ'ব ইয়াত কি perfect square কিয়নো 19 into 19 কৰিলে আমি কিমান পাওঁ 361 but বাকি এটা নম্বৰ আমি তেনেকুৱা দুটা same number multiply কৰিলে নাপাওঁ so option number C is correct Next question number 82. The area of a square is 441 square centimeter. What is the length of its sides? কি কৈছে যে এটা স্কয়াৰৰ এৰিয়া কিমান বুলি কৈছে 441 centimeter square আৰু তেতিয়াহলে তাৰ সাইড গিটাৰ লেন্থ কিমান হ'ব খুদিছে আমি এতিয়া স্কয়াৰৰ এৰিয়া উলিওৱা ফৰ্মুলাটো জানিব লাগিব আমি যেহেতুকে জানো যে এৰিয়া অফ এ স্কয়াৰ ইকুৱেল টু আমি কিমান পাওঁ ফৰ্মুলাটো হৈছে a স্কয়াৰ মানে যেহেতুকে গুটেকিটা লাইন সেম হয় সো a স্কয়াৰ দিও জাস্ট আমি এটা ফৰ্মুলাটো পুট কৰি দিলে হ'ল এৰিয়াটো কিমান দি থৈছে আমাক 441 আৰু এফালে আছে a স্কয়াৰ therefore a equal to আমি কিমান হ'ব √441 যেহেতু স্কয়াৰটো আঁতৰাই দিলে এফালে কিমান আহিব √। এটা 441 আমি কোনটোটা নাম্বাৰ মাল্টিপ্লাই কৰিলে পাওঁ 21 into 21 যেহেতুকে 41 হয় সো সাইড গিটাৰ লেন্থ কিমান হ'ব 421 cm Option number B is correct. Next is a question number 83. The sides
of a rectangle are 5 cm and 12 cm long. What is the length of its diagonals? কৈছে যে এটা rectangle আছে তাৰ এটা সাইডৰ লেন্থ কিমান 5 cm আৰু ইটো 12 cm মানে সাপোজ আমি এটা rectangle ধৰি ললো এটো ইয়াৰ 12 cm যেহেতু এটা দিছে তেটা লেন্থটো কিমান হ'ব 12 cm আৰু ইটো কিমান হ'ব 5 cm আৰু এটো 12 হ'ব এটো 5 cm এটা কৈছে যে তেতে হলে এ ডায়াগোনাল মানে কি হ'ব এডালৰ বা এডালৰ লেন্থটো কিমান হ'ব সুধিছে সো আমি ডায়াগোনাল উলিয়াবলৈ হলে সক এতিয়া আমাক rectangle to যেহেতু এটো আছিল তাৰ এটা আছিল 12 আৰু এটা আছিল 5 আমাক লাগে এই ডায়াগোনাল ডাল তেতলে এই পাৰ্টটো আমি এৰিয়াটো উলিয়ালে আমি যেহেতু জানো যে এই রাইট এঙ্গল ট্রায়াঙ্গল হয় এটো এটা ইয়াক আমি কি লগাব পাৰো পাইথাগোৰাছ থিওৰাম সো পাইথাগোৰাছ থিওৰাম লগাই আমি উলিয়াব পাৰো আমি নামকেইটা দি ললো a b c d তেতলে ফ্ৰম ট্রায়াঙ্গল a b c আমি কিমান লিখিব পাৰো ac স্কয়াৰ ইকুৱেল টু ab square plus bc square. Therefore, ac equal to আমি কিমান পাম under root ab square. ab value কিমান 5. 5 square plus bc কিমান 12 square. Just এটো আমি solve কৰিলে হ'ল 5 5 is 25, 12 12 is 144. Therefore, under root 139. ac value আমি কিমান পালো under root 139. That is equal to কিমান 13 centimeter. So, A dollar ami diagonal pai golo AC diagonal dollar value kiman 13 cm. Option number B is correct. Next question is question number 84. What is the smallest square number which is divisible by each of the numbers 6, 9 and 15? 6, 9 or 15 as well? গুটে কিটা দি যাব লাগিব divisible হ'ব লাগিব ইয়াৰ ভিতৰত কোনটো নম্বৰ হয় সুধিছে এতিয়া আমি জাস্ট ইয়াৰ কোনটো হয় divisible হেতু চালে হ'ল সো আপোনালোকে যদি মন কৰে 100 আছে 100 ক কি হেন না যাব আপোনালোকে তেনেকৈ চেক কৰিব লাগে 400 ক 6 9 আৰু 15 এ যাব না যায় চেক কৰিব লাগে আৰু 900 আৰু 1600 ক যায় না যায় চেক কৰিব লাগে আৰু ইয়াৰ ভিতৰত সবচে স্মলেষ্ট কোনটো হয় চেক কৰিব লাগে সো ইয়াৰ ভিতৰত যদি আপোনালোকে চাই 100 টুকু তিনটা গুটি তিনটা নম্বৰে দি না যায় দুটাই যাব এটাই না যায় 400 টুকু না যায় সো কি থাকিবগে লাষ্টত 900 টু স্মলেষ্ট হ'ব গুটি তিনটা নম্বৰে যায় অপচন নম্বৰ সি ইজ কাৰেক্ট এটি ইয়াতে সক রুল গিটা হিকাই থৈছো 6 এ ডিভিজিবল হবলে কি হ'ব কিবা এটা নাম্বার যদি 6 এ ডিভিজিবল হয় না নহয় চেক কৰিবলে হয় তেতি হলে কি হ'ব লাগিব হেতু 2 আৰু 3 এই দুইটা নাম্বাৰে ডিভিজিবল হ'ব লাগিব যদি 6 এ ডিভিজিবল হ'বলে হয় আৰু 9 এ ডিভিজিবল হয় না নহয় চেক কৰিবলে আপোনালোকে কি কৰিব যিমানটা নাম্বার থাকে গুটেকিটা প্লাস কৰিব মানে ইয়াত কিমান আছে 1 হ'ব এই গুটেকিটা ডিজিট প্লাস কৰিলে কিমান পাম আমি 1 অক জানো 9 এ যায় না যায় সো এটো নহয় নেক্সট 4 কো 4 plus 0 plus 0 ultimately কিমান হ'ব 4 ক আমি 9 এ যাব পাৰিব জানো না যায় বাট নেক্সট তো আছে 9 plus 0 plus 0 মানে কিমান হ'ব ultimately 9 9 1 is 9 মানে এটো 9 এ ডিভিজিবল হ'ব 2 এ ডিভিজিবল হ'ব আৰু 3 এ ডিভিজিবল হ'ব সো এটো 6 এ ডিভিজিবল হ'ব ultimately আৰু 15 এ টো ডিভিজিবল হ'বই সো এনেদৰে আপোনালোকে চেক কৰিব যে কোনবাটা নাম্বাৰ কি হেৰি ডিভিজিবল হয় নে নহয় নেক্সট is question number 85. What is the smallest number by which 392 must be multiplied so that the product is a perfect cube? কৈছে যে এই 392 ক আমি আৰু কি নাম্বাৰ এটা দি মাল্টিপ্লাই কৰিব লাগিব যাতে এটো এটা পারফেক্ট কিউব বনি যায় পারফেক্ট কিউব মনত ৰাখিব ওপৰত কিমান আহিব লাগে কিউবৰ টু দি যিমানটো থাকে তাৰ বেস টু দি পাৱাৰ 3 সো এনেকুৱা যেতিয়া কোৱেশ্চন হয় আপোনালোকে কৰিব এটো ডিভাইড কৰি গৈ থাকিব 392 আমি ফাৰ্স্টে ডিভাইড কৰিলো সাপোজ 2 এৰি 2 1 is 2 2 9 is 18 2 6 is 12 আকৌ 2 এৰি যাব 2 9 is 18 2 8 is 16 আকৌ আমাৰ 2 এৰি যাব 2 4 is 8 2 9 is 18 নেক্সট আমাৰ আকৌ 2 এৰি না যায় তেতিয়ালে আমি কি হেৰি যাব পাৰো 7 এৰি 7 7 is 49 তো আৰু 7 1 is 7 এটা আমি কি পালো জাস্ট এটো লিখি লব লাগে কি পালো আমি 2 into 2 into 2 into 7 into 7 ultimately so আমি এটো এনেকৈ লিখিব পাৰো নে 2 কিউব into 7 স্কয়াৰ এটা আমাক খুদিছিলে যে পারফেক্ট কিউব হ'বলে কি হ'ব লাগিব সো এটো অলৰেডি পারফেক্ট কিউব হ'বলে কি চেক কৰিব এই যে পাৱাৰটো থাকি গল যে ইয়াত 3 আছে ইয়াত 2 আছে এই পাৱাৰ গিটা g2 নম্বৰ 3 এডি যেহেতু এটো কিউব উঠিছে 3 এডি ডিভিজিবল হয় নে নহয় সো ইয়াত আছে 3 টু 3 এডি আলটিমেটলি কি হয় ইয়াৰ মাল্টিপল হয় বাট 2 টু জানো 3 মাল্টিপল হয় নহয় সো 2 টু লগত আৰু কি প্লাস কৰিব লাগিব 1 প্লাস কৰিলেহে আমি 3 মাল্টিপল পাম
পাম আৰু ইয়াৰ লগত 1 প্লাছ কৰি দিয়াৰ লগে কিমান হ'ব 7 কিউব মানে আল্টিমেটলি কিমান আমি ইনটু কৰিব লাগিব 7 অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট is a question number 86 an item marked 840 rupees is sold for 714 rupees what is the discount percent কৈছে যে এটা আইটেমৰ মাৰ্ক প্ৰাইচ মানে তাত লেবেলিং কিমান কৰা আছিলে 840 rupees কৰা আছিলে কিন্তু তাক বিক্ৰী কৰা হ'ল কিমানত 714 rupeesত বিক্ৰী কৰা হ'ল তেতিয়া তেওঁ কিমান দোকানজনে কিমাননো ডিসকাউন্ট দিলে কাস্টমাৰজনক খুদিছে সো ডিসকাউন্ট যেতিয়াই উলিয়াবলৈ আহে আপোনালোকে কি কৰিব ডিসকাউন্ট পাৰ্চেন্টেজ আমি উলিয়াব লাগে কি লিখিম ফাৰ্ষ্টে তলত লিখিম আমি যিটো দাম লিখা আছিলে কিহত লিখা আছিলে মাৰ্ক প্ৰাইচ কাৰণ মাৰ্ক প্ৰাইজৰ ওপৰতে আমাক ডিসকাউন্ট দিব ওপৰত লিখিম যিহেতুকে ডিসকাউন্ট দিলে কি লিখিম মাৰ্কড প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ ইনটু 100% এটো সক সেলিং প্ৰাইচ মানে কিমান টকাত বিক্ৰী কৰিলে মাৰ্ক প্ৰাইচ মানে তাত কিমান লিখা আছিলে এতিয়া জাস্ট আমি এটো পুট কৰি হ'ল মাৰ্ক প্ৰাইচ আমাক কিমান দিয়া আছিলে 840 rupees লিখা আছিলে আৰু তেওঁ বিক্ৰী কৰিলে কিমান 714 rupeesত ইনটু 100 টো আছে সো এটো যদি আমি সলভ কৰো কিমান পাম ওপৰত পাম 126 ডিভাইডেড বাই 840 ইনটু 100 0 0 কেনসেল আউট হ'ল আমি 8 2 এডিট কেনসেল আউট কৰিব পাৰো 2 4 যা 8 2 2 যা 4 2 5 যা 10 আকৌ আমি কৰিব পাৰো 2 2 যা 4 2 1 যা 2 আকৌ 2 6 যা 12 2 3 যা 6 আকৌ আমি 7 এডি কৰিব পাৰো 7 3 যা 21 7 3 যা 21 হল আৰু 7 9 যা 63 আকৌ 3 1 যা 3 3 3 যা 9 সো আল্টিমেটলি ওপৰত কিমান থাকিলে 3 into 5 সো কিমান হ'ব 15% সো দোকানজনে মানুহজনক কিমান ডিসকাউন্ট দিলে 15% অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ ডি ইজ কাৰেক্ট দ্যাট ইজ 15% ডিসকাউন্ট Next question number 87 দিছে a shopkeeper purchased 200 bulbs for 10 each কৈছে যে এজন শপকিপাৰ কি কৰিলে 200টা বাল্ব কিনিলে কেটকাত এটা বাল্বৰ দাম 10 টকাকে কিনিলে however 5 bulbs were fused and had thrown away কিন্তু তাৰ ভিতৰত সেই 200টা বাল্বৰ ভিতৰত কি হ'ল 5টা বাল্ব কি ওলালে বেয়া ওলালে আৰু হেকিটা পেলাই দিয়া হ'ল the remaining were sold at 12 rupees each আৰু বাকি যোনকিটা থাকিলে মানে 195 টা থাকিলে যে সেই 195 টাক 12 টকাকে বিকিলে what is the gain or loss percent তেতলে ন কিমান লাভ বা লোকসান কৰিলে আৰু পাৰ্চেন্টেজত উলিয়াব দিছে হেতু কোৱেশ্চনটো আপোনালোকে হয়তো বুজি পালে 200টা বাল্ব কিনিলে এটা বাল্বত 10 টকাকে কিন্তু তাৰে 5টা বাল্ব ফিউজ হ'ল সো 5টা বাল্ব বিকি দিয়া মানে পেলাই দিয়া হ'ল বাকি যোনকিটা বাকি থাকিলে মানে 195 টা যে বাকি থাকিলে 12 টকাকে বিকা হ'ল সো তেওঁৰ লাভ বা লোকসান কি হৈছে উলিয়াব দিছে আৰু পাৰ্চেন্টেজটো লিখিবলৈ কৈছে সো আমাৰ ফাৰ্স্টে কষ্ট প্ৰাইস উলিয়ালেও কষ্ট প্ৰাইস মানে বুজিব ইয়াত আমি তিনটা টাৰ্ম ইউজ কৰিম কষ্ট প্ৰাইস মাৰ্ক প্ৰাইস সেলিং প্ৰাইস মাৰ্ক প্ৰাইস আৰু সেলিং প্ৰাইসৰ মাজৰ ৰিলেচনটো মই অলপ আগতে দেখালো আপোনালোকৰ ডিসকাউন্টৰ ক্ষেত্ৰত এতিয়া আমি ইউজ কৰিম অকল কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস মাৰ্ক প্ৰাইসৰ কথা কাৰণ ইয়াত দিয়া নাই সো কষ্ট প্ৰাইস মানে কি মানুহজনে নিজে কিমান খৰচ কৰিবলগীয়া হৈছিল বস্তু এটা কিনোতে বা বনাওতে সো ইয়াত কষ্ট প্ৰাইস কিমান আছিল টোটাল কষ্ট প্ৰাইস আমি কিমান পালো 200টা বাল্ব কিনিলে এটা বাল্বত 10 টকাকে মানে তেতিয়াহলে আমাৰ কিমান হ'ব 2000 টকা তেওঁ ইনভেস্ট কৰিলে তেতিয়ালে তেওঁৰ সেলিং প্ৰাইস কিমান হ'ব টোটাল সেলিং প্ৰাইস কি হ'ব আমি এটা 200 দি মাল্টিপ্লাই নকৰো যেহেতুকে 5টা বাল্ব বেয়া হৈ গৈছিল সো 200 - 5 that is 195 into এটা বাল্বত কি টকাকে বিক্ৰী কৰিলে 12 টকা that is equal to 2340 rupees সো এটো তেওঁৰ কষ্ট প্ৰাইস আৰু এটো তেওঁৰ সেলিং প্ৰাইস এতিয়া আমাক উলিয়াব দিছে যে তেওঁ লাভ বা লোকসান কি কৰিলে আমি উলিয়াব লাগে হেতু সব কেনেক কৰিব সদায় ফৰ্মুলা এটাই আছে জাস্ট আপোনালোকে মনত ৰাখিব ফৰ্মুলাটো হৈছে সদায় আপোনালোকে কম্পেয়াৰ কিহৰ লগত কৰিব কষ্ট প্ৰাইসৰ লগত আমি নিজে যিমানটো খৰচ কৰিছো তাৰ লগত সদায় কম্পেয়াৰ কৰিম যেটো লগত কম্পেয়াৰ কৰে সদায় তলত লিখিব that is কষ্ট প্ৰাইস আৰু ওপৰত কি লিখিব সেলিং প্ৰাইস বা কষ্ট প্ৰাইস যোনটো ডাঙৰ হয় ইয়াত কোনটো ডাঙৰ সেলিং প্ৰাইস সো সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস ইনটু 100 এটা জাস্ট আমি পুট কৰিলে হৈ গল 2340 minus 2000 divided by 2000 into 100 0 0 cancel out হল এতিয়া আমি কিমান পাম ইয়াত ওপৰত থাকিব 340 আৰু তলত থাকিব 20 0 0 আকৌ cancel out হৈ গল ইয়াত কিমান থাকিব 2 1 2 2 7 14 মানে 17% কি হ'ব আমাৰ
17% পালোঁ আমি ইয়াত চাওক 17% আনচাৰ পালোঁ কিন্তু এটা গেইন হ'ব নে লষ্ট হ'ব আপোনালোকে গম পালেনে চেলিং প্ৰাইচটো যিহেতুকে কষ্ট প্ৰাইচতকৈ ডাঙৰ তেতিয়াহ'লে কি হ'ব এইটো গেইন হ'ব চ' তেওঁৰ কিমান গেইন হ'ল 17% গেইন হ'ল বা প্ৰফিট হ'ল চ' অপশ্যন নম্বৰ কোনটো কাৰেক্ট হ'ব প্ৰফিট অফ 17% অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 88 হোৱাট ইজ দ্য ভলিউম অফ এ বক্স অফ লেন্থ 3q স্কুৱেৰ ব্ৰেথ 4q স্কুৱেৰ এণ্ড হাইট 2q কৈছে যে এটা বক্সৰ ভলিউম কিমান হ'ব বক্স এটা ধৰক এইটো আৰু এই বক্সটোৰ কথা কি কৈছে যে ইয়াৰ লেন্থটো হৈছে 3q স্কুৱেৰ ব্ৰেথটো হৈছে 4q স্কুৱেৰ আৰু হাইটটো হৈছে 2q তেতিয়াহ'লে সুধিছে যে ভলিউম কিমান এতিয়া আমি ভলিউম অফ এ বক্সটো জানিব লাগিব কিমান হয় ভলিউম অফ এ বক্স ইকুৱেল টু কিমান হ'ব L ইনটু B ইনটু H যদিহে অকল এটা দিয়া থাকিলেহেঁতেন তেতিয়া গম পালেহেঁতেন এইটো এটা কি হয় কিউব হয় আৰু কিউবইডটোৰ কাৰণে কি হয় সদায় এটাই হ'লহেঁতেন মানে L কিউব লিখাহেঁতেনে হৈ গ'লহেঁতেন বাট ইয়াত গোটেইকেইটা বেলেগ বেলেগ আছে চ' আমি মাল্টিপ্লাই কৰিম কিমান হ'ব 3q স্কুৱেৰ ব্ৰেথটো 4q স্কুৱেৰ আৰু হাইটটো আছিলে আমাৰ 2q এতিয়া আমি জাষ্ট মাল্টিপ্লাই কৰিলে হ'ল ফাৰ্ষ্টে নাম্বাৰকেইটা মাল্টিপ্লাই কৰোঁ 3 ইনটু 4 ইনটু 2 that is equal to 24 এতিয়া সব q কেটা আছে ইয়াত দুটা আৰু ইয়াত এটা মানে কিমান হ'ব q to the power 5 so correct answer কি হ'ব 24 q to the power 5 option number b is correct এই পাৱাৰ খিনি সদায় প্লাস কৰিব মাল্টিপ্লিকেশনত next is a question number 89 what will be the value of this equation if x equal to 3 এই ইকুৱেশ্যনটো ভ্যালু কিমান হ'ব সুধিছে যদিহে x equal to 3 এটো বহুত ইজি কোৱেশ্যন হয় জাস্ট আপোনালোকে x ৰ জাগাত কিমান ভ্যালু দিব ইয়াত যেটো দিয়া আছে ইয়াত কিমান দিয়া আছে 3 আমি জাস্ট পুট কৰি যাম কিমান হ'ব x ৰ জাগাত 3 পুট কৰি যাম 3 plus 7 minus 2 আমি জাস্ট এটা সলভ কৰিব লাগে জাস্ট x ৰ জাগাত আমি 3 পুট কৰিলো 3 into 7 plus 3 তেতিয়াহলে কিমান হ'ব আমাৰ 10 minus 2 তেতিয়াহলে কিমান হ'ব 3 এটা সক সদায় মাল্টিপ্লিকেশনটো ফাৰ্স্ট কৰিব এটো ৰুলটো মনত আছে না বডমাস BODMAS মানে ফাৰ্স্টে ব্ৰ্যাকেট তাৰপিছত অফ দিয়া থাকিলে তাৰপিছত ডিভিজন কৰিব তাৰপিছত মাল্টিপ্লিকেশন তাৰপিছত এডিশন তাৰপিছত সাবট্ৰেকশন কৰিব এতিয়া আমাৰ ফাৰ্স্টে মাল্টিপ্লিকেশন আছে মাল্টিপ্লিকেশন কৰিম 3 10 30 আৰু -2 that is equal to 28 so correct answer কিমান হ'ব 28 option number A is correct next question number 90 what is the square root of x to the power 16 x to the power 16 or square root উলিয়াবলৈ কৈছে square root মানে কি হ'ব আমি কি উলিয়াব লাগে কিবা এটা বস্তু square root মানে কি suppose 9 ৰ square root উলিয়াবলৈ দিলে কি হ'ব 9 to the power square root মানে কিমান হ'ব 3 3 into 3 আমি কিমান পাওঁ যেহেতুকে 9 পাওঁ so তেনেকৈ দুটা সেম নাম্বাৰ কোন দুটা সেম নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি x to the power 16 পাম সুধিছে এটা x to the power 16 ৰ square root উলিয়াব লাগে এতিয়া সক এতিয়া এনেকুৱা যেতিয়া কোৱেশ্চন হয় 16 আৰু এই আন্ডাৰ ৰুট ডালৰ ভ্যালু আমি সদায় হাফ বুলি ধৰো মনত ৰাখিব সো আমি কিমান লিখিব পাৰিম টু দি পাৱাৰ হাফ এতিয়া x টু দি পাৱাৰ 16 যেতিয়া ব্ৰ্যাকেটৰ পিছত ইটো থাকে আমি দুটা মাল্টিপ্লাই কৰিব পাৰো মানে x টু দি পাৱাৰ a into b তেতিয়া আমি কিমান লিখিব পাৰো x টু দি পাৱাৰ a into b লিখিব পাৰো এটো ফৰ্মুলা হয় এটো মনত ৰাখি যাব মই লগে লগে আপোনালোকক ফৰ্মুলাখিনিও দি গৈছো এইখিনি আপোনালোকে ভালদৰে নোট কৰি যাব কাৰণ এইবিলাকে এক্সামত আহিব পুনৰ এতিয়া আমি কি কৰিব পাৰিম into half কৰিব পাৰিম এটা হাফ কৰিলে এটো কেনসেল আউট হ'ব 2 8 just 16 তেতিয়ালে কিমান হ'ব x to the power 8 correct answer কিমান হ'ব x to the power 8 option number C is correct next question number 91 আছে actually মই এই পাৰ্টটোতে 100 লৈকে ডিসকাস কৰিম এখন পেপাৰ আৰু এই গুটেখিনি ম্যাথছে হয় আপোনালোকে একেবাৰতে গুটেখিনি কৰি ললে আপোনালোকৰ নিজৰ কাৰণেও সুবিধা হয় আৰু আপোনালোকৰ ভালদৰে নোটছ খিনি বনি গৈ থাকে সো মই যিমানখিনি আপোনালোকক কৰাই যা আপোনালোকে জাস্ট চাই না যাব আপোনালোকে নিজেও নোটছ খিনি বনাই যাব আৰু ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈও খালি নাপাহৰিব নেক্সট কোৱেশ্চন দিছে what is the height of a cuboid whose volume is 275 cm cube and base area is 25 cm square কৈছে যে এটা কিউবয়ডৰ হাইটটো কিমান হ'ব যদিহে তাৰ ভলিউমটো দিয়া আছে 275 cm cube আৰু তাৰ বেস এৰিয়াটো দিয়া আছে 25 cm square সো আমি অলপ আগতে পাইছিলো কিউবয়ড এটাৰ ভলিউম আমি কেনেকৈ উলিয়াও L into B into H আৰু ইয়াৰ আমাক ভ্যালুটো দি থোৱা আছে অলৰেডি ভলিউম কিমান 275 আৰু ইয়াতে সক এৰিয়াটো আমাক দিয়া আছে
বেছ এৰিয়া ইজ 25 cm স্কুৱেৰ এৰিয়া আমি কি বুজো একচুৱেলি L into B মানে লেন্থ ইনটু ব্ৰেথ মানে আমি এৰিয়া বুজো যিহেতু দিয়া আছে 25 চ' L আৰু B জেগাত আমি কিমান লিখিম 25 আৰু হাইটটো মোক উলিয়াবলৈ দিছে 275 therefore H equal to কিমান হ'ব 275 divided by 25 চ' এইটো আমাৰ কিমান হ'ব 25 1 * 25 আৰু 25 1 * 25 11 cm so correct answer হ'ব option number A that is 11 cm Next is question number 92 simplify কৰিব দিছে এটো আমাক দিয়া আছে এটা ইয়াক সলভ কৰিব লাগে এটো আমি জাস্ট এটা লিখি লওঁ কিমান দিয়া আছে 2 to the power 5 divided by 2 to the power 8 whole to the power 5 into 2 to the power minus 5 এটো জাস্ট আমি এটা সলভ কৰিলে হল 2 to the power 5 আছে আৰু ডিভাইড থাকিলে মনত ৰাখিব আমি কি কৰিব লাগে মাইনাস কৰিব লাগে -8 আৰু এটো ব্ৰ্যাকেট হোল টু দি পাৱাৰ 5 আছে আৰু 2 to the power -5 আছে এতিয়া যদি আমি এই পাৰ্টটো সলভ কৰো কিমান পাম 2 to the power প্লাস মাইনাসে মাইনাস হ'ব -3 আৰু ডাঙৰটো আগত যেহেতু মাইনাস আছে সো মাইনাস সিম্বলটো বহালো 5 into 2 to the power -5 এতিয়া সক 2 to the power মাইনাস মই অলপ আগতে কৈছিলো যে কি কৈছিলো x to the power a into b থাকিলে আমি কি লিখিম x a b মানে মাল্টিপ্লাই কৰিম সো এটো কিমান লিখিম 5 3 * 15 into 2 to the power -5 আকৌ আগৰ নিচিনাকৈ সলভ কৰিম বেসটো যেহেতু সেম আছে 2 into -15 -5 তেতিয়ালে আমি কিমান পাম 2 to the power মাইনাসে মাইনাসে প্লাস হ'ব বাট ডাঙৰটো আগত যেহেতু মাইনাস আছে সো মাইনাস আহিব সিম্বলটো কিন্তু আমি প্লাস কৰিম 20 সো আমি আনসার কিমান পালো 2 to the power -20 অপশন নম্বৰ D is correct Next question number 93 Yet দিয়া আছে in a stack there are 5 books each of thickness 20 mm and 5 paper sheets each of thickness 0.016 mm what is the total thickness of the stack কৈছে যে এটা stackত stack মানে এনেকৈ দোল বান্ধি থোৱা আছে সো তাত ফাৰ্স্টে 5খন বুকস আছে আৰু প্ৰত্যেকখনৰে তাৰ থিকনেসটো কিমান 20 mm আৰু তাৰ ওপৰত 5খন পেপাৰ দি থোৱা আছে পেপাৰ শীট আৰু হেইখনৰ থিকনেস কিমান 0.016 mm সো টোটাল থিকনেস কিমান হ'ব আমাক খুদিছে টোটাল থিকনেস মানে কি কৰিব লাগে আমি এড কৰিব লাগে আমি জাস্ট এটো সলভ কৰিলে হ'ল আমাক দিয়া আছে ফাৰ্স্টে 5খন বুক ফৰ বুকস থিকনেস আমি কিমান পাম 5খন বুক দিয়া আছে আৰু এখনৰ থিকনেস কিমান দিয়া আছে 20 mm সো টোটাল আমি কিমান পাম 100 mm নেক্সট দিয়া আছে আমাক দিয়া আছে শীটস আৰু শীটসৰ থিকনেস আমাক কিমান দিয়া আছে 5খনে শীটস আছে আৰু এখনৰ কিমানকে দিয়া আছে 0.016 তেতিয়ালে আমি এটো মাল্টিপ্লাই কৰিলে কিমান পাম 0.08 mm এটা আমি টোটাল উলিয়াবলৈ হলে কি কৰিব লাগে দুইটা প্লাস কৰিব লাগে therefore total thickness আমি কিমান পাম 100.08 mm ইয়াত চক অকল এটো একচুয়ালি এই পইণ্টৰ ডেসিমেলৰ কাৰণে কোৱেশ্চনটো দিয়া হৈছিল এনেটো প্লাস কৰি দিলে হৈ যায় জাস্ট ইজি হয় প্লাস কৰিবলৈ আপোনালোকে সকলোৱে হয়তো জানে কি কৰিব লাগে যিমানটো আছে 0.016 into 5 কৰিব লাগিছিল এটো সাপোজ আপোনালোকে কৰিলে কিমান পাব এটো 80 পাব অকল 16 into 5 80 আৰু বাকিখিনটো 00 আছে এটা 0 টো কত দিব কেটাৰ আগত আছে ইয়াত তিনটা নম্বৰ আগত আছে ইয়াটো তিনটা নম্বৰ আগত দিব সো আলটিমেটলি কিমান হ'ল 0.08 আৰু পইণ্টৰ পিছৰে 0 ভিলাকৰ কাম নাই খালি জায়গা সো 0.08 So correct answer was 100.08 millimeter. Option number A is correct. Next question number 94. A machine in a drinking water factory fills 840 bottles in 6 hours. How many bottles will it fill in 5 hours? কৈছে যে এখন water factory এটা water factory কি হয় এটা মেচিনে কি কৰে 6 ঘণ্টাত 840 টা বটল ফিল কৰে পানী এদি তেতিয়াহলে 5 ঘণ্টাত কেটা বটলনো ফিল কৰিব খুদিছে So আমি জাস্ট লিখি ললে হল 6 আৱাৰ্ছত ফিল কৰে 840 বটলস তেতিয়ালে আমি ফাৰ্স্টে 1 আৱাৰ কাৰণে উলিয়াম 1 আৱাৰত কিমানটা ফিল কৰিব 840 ডিভাইডেড বাই 6 বটলস তেতিয়ালে আমাক কিমান ঘণ্টা লাগে একচুয়ালি 5 ঘণ্টাৰ কাৰণে therefore 5 আৱাৰত কিমান বটলস ফিল কৰিব 840 ডিভাইডেড বাই 6 into 5 বটলস এটা আমি এটা জাস্ট সলভ কৰি দিলে হৈ গল 6 1 is 6 6 4 is 24
140 into 5 that is equal to আমি জান পাম 700 bottles. So factory-টোত মেচিনটোৱে 5 ঘণ্টাত 700টা বটল ফিল কৰে. Option number B is correct. Next question number 95. What is the value of m? M or value উলিয়াবলৈ কৈছে if minus 3 to the power m plus 1 into minus 3 to the power 5 equal to minus 3 to the power 7. m or value উলিয়াবলৈ কৈছে just আমি put কৰি যাম যি দিয়া আছে আমাক কি দিয়া আছে minus 3 to the power m plus 1 into minus 3 to the power 5 equal to minus 3 to the power 7. এটা সব বেস কিটা সবৰে ইকুৱেল আছে সো এটো সলভ কৰিলে তেনে ইজি হ'ব কি কৈছিলো যদি বেস কিটা সেম হয় আমি উপৰ কিটা সেম মানে পাৱাৰ কিটা প্লাস কৰিব পাৰো -3 to the power m plus 1 plus 5 equal to -3 to the power 7 যেটোকে বেস ইকুৱেল আমি এটা পাৱাৰ কিটা ইকুৱেট কৰি দিম কিমান হ'ব m plus 5 plus 1 that is equal to 6 equal to এফালে হ'ব 7 তেতিয়াহলে m ৰ ভ্যালু কিমান হ'ব 7 এফালে প্লাস 6 আছে রাইট সাইডে গলে -6 that is equal to 1 m ৰ ভ্যালু আমি কিমান পালো 1 অপশন নম্বৰ A is correct. Next is a question number 96. If 15 workers can build a wall in 48 hours, how many workers will be required to do the same work in 30 hours? কৈছে যে 15 জন কাম কৰা মানুহে এখন ওয়াল 48 ঘণ্টাত বনাব পাৰে তেতিয়াহলে কৈছে যে যদি সেম কামটোৱে সেম ওয়ালখনকে 30 ঘণ্টাত বনাবলৈ হলে কিমানজন কাম কৰা মানুহ লাগিব ওয়াৰ্কাৰ্স লাগিব সুধিছে সো এটো কাৰণে আপোনালোকে সিম্পল ফৰ্মুলাটা মনত ৰাখিব আৰু সিম্পল ফৰ্মুলাটো হৈছে মছলাটোৰ নাম কি হয় আপোনালোকে সকলোৱে হয়তো খাই পাইছে MDH মছলা সবে জানে চাগে জাস্ট মনত ৰাখিবলৈ ইজি ডিভাইডেড বাই খালি W দিব আৰু এটো আমি সেম কামটো কৰিবলৈ দিছে সো কি লিখিম M1 D1 H1 W1 equal to M2 D2 H2 W2 এতিয়া আমাক যি দিয়া আছে আমি জাস্ট পুট কৰি যাম M মানে men, D মানে day, H মানে hour, W মানে workers. M মানে men মানে workers কিমান লাগিব 15 জন লাগে বুলি কৈছে day কিমান লাগে লিখা নাই কিন্তু আমাক দিছে যে hours তো দিয়া আছে 48 hours আৰু এখন ওয়াল বনাবলে সো work তো একেটাই হ'ব সো 1 লিখিলো equal to এফালে workers আমাক কিমান লাগে সুধিছে সো M2 ভ্যালুটো আমি x বুলি ধৰি ললো যিমান জন লাগে worker day তো আমাক দিয়া নাই hours তো দি থৈছে আমাক 30 hours বনাব লাগে আৰু সেম কামটো কৰিবলৈ সো work কিমান হ'ব 1 জাস্ট আমি এটা সলভ কৰিলে হৈ গ'ল এটো ওপৰ 15 into 48 আছে আৰু এফালে হ'ব x into 30 therefore x equal to আমি কিমান পাম 15 into 48 divided by 30 15 to the 30 আৰু 2 to the 4 2 4 is 8 কিমান জন workers লাগিব তেতিয়াহলে 24 জন Option number D is correct. আপোনালোকে just এই ফৰ্মুলাটো মনত ৰাখিব এনেকুৱা কোৱেশ্চন বিলাকৰ কাৰণে Next question number 97. Which of the following is not a factor of 12a square b plus 15ab square? কৈছে যে ইয়াৰ 12a square b plus 15ab square কোনটো ফেক্টৰ নহয় সুধিছে a b 4a plus 5b 4a minus 5b সো ফেক্টৰ মানে কি আপোনালোকে হয়তো জানিব লাগিব যে কি হয় আমি কোনগিটা নাম্বাৰ মাল্টিপ্লাই কৰি এখিনি পাও সো ইয়াৰ ফেক্টৰ একচুয়ালি কি হ'ব আমাক হেৰিটো দিয়া আছে 12a square b plus 15ab square সো ইয়াৰ ফেক্টৰস কি হ'ব ফেক্টৰস হ'ব পাৰে a কাৰণ a দি মাল্টিপ্লাই কৰিলে আমি পাম নেক্সট আমি b তাৰ ফেক্টৰ হয় 4a plus 5b তাৰ ফেক্টৰ হয় কেনেকৈ হ'ব এটো আমি যদি কমন লওঁ সাপোজ আমি কমন ললো 3ab তেতিয়ালে এটোত কিমান আহিব 4a plus 5b so এটা সক 4a plus 5b এটা ফেক্টৰ হয় but 4a minus 5b জানো আমি পুট কৰিব পাৰিম কিবা কমন লৈ হলো নোৱাৰো so ইয়াৰ কোনটো ফেক্টৰ নহয় 4a minus 5b অপচন নম্বৰ D is correct আশা কৰো আপোনালোকৰ কাৰণে ভিডিওখিনি হেল্পফুল হৈছে so চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ খালি নাপাহৰিব Next question number 98 if the 3 digit number 24x is divisible by 9 what is the value of x আমাক এটা নাম্বাৰ দিয়া আছে 24x আৰু কৈছে যে এটো ডিভিজিবল বাই 9 হ'বই লাগিব তেতিয়ালে x ৰ ভ্যালুটো কিমান অলপ আগতে মই আপোনালোকক কৈছিলো 9 এদি ডিভিজিবল হ'বলৈ হলে আমি কি কৰিব লাগিব এই গুটেকিটা ডিজিট আমি প্লাস কৰি চাব লাগিব আৰু প্লাস কৰি যেটো নাম্বাৰ পাম হেটো যদি 9 এদি ডিভিজিবল হয় আলটিমেটলি এই নাম্বাৰটো 9 এদি ডিভিজিবল হ'ব সো আমি জাস্ট এটা প্লাস কৰি চাবলৈ আমাৰ অপচনত পুট কৰি চাব লাগিব মানে x ৰ ভ্যালু সাপোজ 1 ললো 1 ললে আমাৰ কিমান হ'ব 241 2 plus 4 plus 1 আমি কিমান পাম
7 to 9 ডিভিজিবল হয় নে নহয় সো অপচন নম্বৰ এ ইজ ইনকাৰেক্ট নেক্সট বি টু চালো 2 4 2 কিমান হ'ব 2 + 4 + 2 that is equal to 8 এইটো 9 ডিভিজিবল নহয় নেক্সট আমি পুট কৰি চালো 3 2 2 4 3 তেতিয়া আমি কিমান পাম 4 + 2 6 7 8 9 আৰু 9 to 9 ডিভিজিবল হয় সো আমি আমাৰ আনসাৰটো পাই গলো অপচন নম্বৰ সি that is 9 x ৰ ভ্যালু কিমান হ'ব লাগিব 9 Next question number 99. What must be added to this number to get this? কৈছে যে এই ফার্স্ট নাম্বারৰ লগত কি এড কৰিলে আমি নেক্সটটো পাম তেতিয়া আপোনালোকক মই কওঁ যদি পাছৰ লগত কি এড কৰিলে আমি 10 পাম তেতিয়া আমি কি কৰিম 10 ৰ পৰা আগৰ নাম্বাৰটো মাইনাস কৰিলে আমি ইটো নাম্বাৰ পাই যাম সো তেনেকৈ আমি এটো কৰিব লাগিব আমি কি কৰিব লাগে জাস্ট যোনটো পাব লাগে হেতুৰ লগত ইটো মাইনাস কৰি দিম 7x স্কয়াৰ প্লাস 5x minus 5 তাৰ লগত আমি যোনটো নাম্বাৰ 8 লিখা আছে হেতু 7x square minus 4x plus 5 হেতু মাইনাস কৰিলে হৈ গল কাৰণ মাইনাস কৰিলে আমি নেক্সট নাম্বাৰটো পাই যাম মাইনাস কৰিলে হলে আমি কি হ'ব তলৰ সিম্বল গিটা সবৰে চেঞ্জ হ'ব প্লাসৰ জায়গাত মাইনাস আহিব এটো প্লাস আহিব আৰু এটো মাইনাস আহিব সো প্লাস মাইনাস এটো 0 হলে প্লাসে প্লাসে প্লাস হ'ব প্লাস 9x আৰু মাইনাসে মাইনাসে প্লাস হ'ব বাট সিম্বলটো যেহেতু মাইনাসে মাইনাস 10 So, আমি 7x square minus 4x plus 5 লগত কি এড কৰিব লাগিব 9x minus 10. Option number B is correct. তেতিয়া আমি কিমান পাম 7x square plus 5x minus 5. Next question number 100. আৰু এইখন পেপাৰ 2019 ৰ আমি DSH ৰ পেপাৰখন ডিসকাস কৰি আছিলো সেইখন পেপাৰৰ এটো লাষ্ট কোৱেশ্চন ইয়াৰ পিছতো আমি আৰু বহুতখিনি পেপাৰ ডিসকাস কৰিম আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকো এক্সট্ৰা কৈ ভিডিও আনি ডিসকাস কৰিম তো তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ খালি নাপাহৰিব So question number 100 The population of a city was 20,000 in the year 1997 It increased at the rate of 5% per annum Find the population at the end of the year 2000. কৈছে যে এখন সিটি পপুলেশন আছিল 20000 in the 1997 ৰ পপুলেশন আছিল 20000 আৰু 5% কে পাৰ ইয়াৰ বাহে তেতিয়া হলে 2000 ত তাত পপুলেশন কিমান হ'ব খুদিছে এটো আপোনালোকে সব কম্পাউন্ড ইন্টাৰেষ্টৰ ফৰ্মুলা লাগিব ইয়াৰ আৰু কম্পাউন্ড ইন্টাৰেষ্টৰ অকল এটা ফৰ্মুলা আছে জাস্ট আপোনালোকে হেতু জানিলে হ'ল কম্পাউন্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো জাস্ট নোট কৰি ল'ব কি হয় p into 1 plus r divided by 100 to the power n. So, here p মানে কি principal amount. Principal মানে কিমান হ'ব ইয়াত 20000. 1 মানে 1 এ থাকিব r মানে rate of interest আৰু rate of interest is percentage অত লিখা থাকিব divided by খালি 100 আহিব আৰু n মানে time. n মানে কি বুজায় time. So, just আমি এটো পুট কৰি দিম এতিয়া p আছিলে 20000 1 plus rate of interest 5 divided by 100 to the power n. Time to আমি কেনেকৈ উলিয়াম কিমানৰ পৰা কিমান লৈকে কৈছে 2000 হ'বগে লাগিব 1997 ৰ পৰা জাস্ট আমি মাইনাস কৰিলে হৈ গল কিমান পাম 3 years. So time to আমি কিমান পাম 3. এতিয়া আমি জাস্ট এটো সলভ কৰিলে হৈ গল কিমান হ'ব কম্পাউন্ড ইন্টাৰেষ্ট হ'ব 20000 1 plus 0.05 to the power cube that is equal to 20,000 into 1.05 to the power cube. আৰু এটা আমি সলভ কৰিলে কিমান পাম 23153. So এটো আমি আনসাৰ পালো 23153. So 3 বছৰৰ পিছত মানে 2000 ত কিমান হ'বগে তাৰ পপুলেশন 23153. অপচন নম্বৰ C is correct. So এখনে আছিল DHH ৰ 2019 ৰ পেপাৰখন Thank you for watching